কিমান বছৰ জীয়াই মানুহৰ হেনো দেহাটো যদি দুৰ্ঘটনাগ্ৰস্ত হৈ যদি গছ বগাই যদি দেহাটো এই ব্যাধিয়ে ফচলবিলাক যেনেকে আগবয়সতে ধ্বংস কৰে, যদি ব্যাধি সোমাই যদি দেহাটো নষ্ট নকৰে, মানুহ হেনো 100 বছৰ জীয়াই। আপোনালোকে জানে দৈত্যসকলক প্ৰহ্লাদে কৈছে কীৰ্তনত শংকৰদেৱপুৰ ইমান সুন্দৰভাৱে লিখিছে বোলে মনুষ্যৰ আয়ুহত বৈধ সংখ্যাত 100 বছৰ কৰ্মই মানুহক দিলে, কিন্তু এটা ব্যৱস্থা এটা ঈশ্বৰে লগাই দিলে, মাটি ফালে যেনেকে চৰকাৰক খাজনা দিব লাগে, অৰ্ধেক বিফলে যায় জানিবা দি 100 বছৰ কৰ্মাই দিলে ভালকে নিৰোগী হৈ মানুহজনে 100 বছৰ জীয়াই থাকিব পাৰে, কিন্তু 50 বছৰ হ'ব লাগিব, তেতিয়াহে জীয়াই 50 বছৰ জ্বৰ হৈ গুচি গ'ল, ৰাতি টোপনি কি হ'ল টোপনি মৰণে সমান নহয় জানো? কোৱা হৈছে বোলে মনুষ্যৰ আয়ুহত বৰিষ্ঠ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নি? 50 বছৰ মানুহে নিজৰ দেহাটো মনুষ্যৰ জীৱনটো ভোগ কৰিবলৈ পালে। এই 50 বছৰটো ইমান ধুনীয়াকে কৈছে এৰা মনুষ্যৰ আয়ুহত বৰিষ্ঠ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নি? বৰিষ্ঠ যাই আৰু এবছৰ আছে ইমান কথা নাই লগা গুচি আহিলে চাগে আকৌ ইয়াৰ পৰা গৈ চিলা পঠাব লাগিব, আপত্তি নাই। মাক দেউতাকৰ 20 বছৰ আমি কোৱা নাই, শাস্ত্ৰই কৈছে বিংশতি বৰিষ আয়ু যাই উমলন্তে, উমলি তামলি থাকোঁতে ল'ৰা কথা গাত কথা নাই লগা বুলিয়ে 20টা বছৰ। এই 20 বছৰ যেতিয়া পাৰ হ'ল, গাঁৱৰ মানুহটো ঘৰৰ মানুহটো ক'বই কিবা এটা বুঢ়া হৈ আহিছে, মাৰো সকাল কৰিছে, দেখিছ নাই কিবা এটা কৰ, দোকান বজাৰ এখন হ'লেও দে, ছোৱালীজনী আন ঘৰখন কিবা এটা কৰ, ব্যৱস্থা এটা কৰ, এতিয়া বিংশতি বৰিষ আয়ু যাই 20টা বছৰ গুচি গ'ল। তাৰ পাছততো ঘৰ সংসাৰখন কৰিব লাগিব, একো নহ'লেওতো বেপাৰ বাণিজ্য কৰিব লাগিব, কিমান পালো বছৰ শুই থাকোঁতে গ'ল, 20 বছৰ ল'ৰা ধেমালি বুলি গ'ল, আকৌ 10টা বছৰ চাকৰি কৰা, ঠিকা কৰা, এইবিলাক কৰোঁতে থাকিলে কিমান 20 বছৰ। সেই 20 বছৰ কি হ'ল? অত্যন্ত ভয়ংকৰ বোলে বৃদ্ধ কালত লাগি হ'ব পৰিণ